নমস্কাৰ, মই কস্তুৰী বৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কুহিপাত পেজটিৰ গোটেইকেইটা প্লেটফৰ্মলৈ। আজি এই ভিডিঅ'টি মই আপোনালোকক কেইটামান ইনফৰ্মেশ্যন এৱাৰনেছৰ কাৰণে দিবলৈ ওলাইছোঁ। আমি থেৰাপিষ্ট বা কাউন্সেলাৰসকল আছোঁ, চ' আপোনালোকক মেণ্টেল হেল্থৰ কাৰণে হেল্প কৰিবলৈ এইখিনি ঠিক আছে। কিন্তু যেতিয়া কাপল থেৰাপি কৰা যায় বা ৰিলেশ্যনশ্বিপ আৰু ফেমিলি থেৰাপি কৰা যায়, কেনেকুৱা কেইটামান ষ্টেটত আমি কাপল থেৰাপি বা কাউন্সেলিং কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰফিট বা বেনিফিট ভালকৈ নহয়, সেইটো আমি জনাটো খুবেই বেছি ইম্পৰ্টেণ্ট। চাওক, যেতিয়া দুয়োজন কাপলৰ মাজত খুব বেছি ডমেষ্টিক ভায়লেন্স আৰু ফিজিকেল ভায়লেন্স হয়, ভাইচ ভাৰ্চা, তেতিয়া কিন্তু কাউন্সেলিং বা কাপল থেৰাপি কৰাতকৈ ইণ্ডিভিজুৱেল ছেফটিৰ ওপৰত বেছি গুৰুত্ব দিয়াটো প্ৰয়োজন হৈ পৰে। ইয়াৰ পিছত যদি কাৰোবাৰ এক্সট্ৰা মাৰাইটেল এফেয়াৰ অনগোয়িং ৱেইট আছে, যদি পাষ্টত আপুনি কাৰোবাক ভাল পাইছিলে বা আপোনাৰ পাৰ্টনাৰে কাৰোবাক ভাল পাইছিলে, দেন ইটছ অ'কে, তেতিয়া আপুনি কাউন্সেলিং বা যি কাপল থেৰাপি ফেমিলি থেৰাপি লৈ আপুনি ৰিচল্ভ কৰিব পাৰে, ইটছ গেৰেণ্টি। বাট যদি আপোনালোকৰ ষ্টিল ৰিলেশ্যনত থাকোঁতেও বিয়াৰ পিছতো আপোনাৰ কাৰোবাৰ লগত এফেয়াৰ হৈ আছে, দেন আপুনি কোনো ক্ষেত্ৰত তাৰ পৰা বেনিফিট নাপায়। বিকজ এনেকুৱা ক্ষেত্ৰত কাউন্সেলৰ বা থেৰাপিষ্টজনেও দুয়োজনৰ পক্ষত থাকিব নোৱাৰে, মানে নিৰপেক্ষ ষ্টেটমেণ্টত থাকিব নোৱাৰে। কোনোবা নহয় কোনোবা এজনৰ ফালে তেখেত যাবই লাগিব বা ছিক্ৰেচি বা প্ৰাইভেচি মেইনটেইন কৰিব লাগিব। থাৰ্ড, যদি দুয়োজনৰ ভিতৰত কোনোবা এজনেও একেবাৰে সম্পৰ্কটোত থাকিব নিবিচাৰে, তেওঁৰ ধৰক কোনো ধৰণৰ মটিভেশ্যনেই নাই, মটিভেশ্যন ইন দ্য চেন্স 1-2% মটিভেশ্যনো থাকিলে কাউন্সেলিং আৰু ফেমিলি থেৰাপি বেনিফিচিয়েল হয়। যদি একেবাৰেই নাই, তেন্তে হ'লে কিন্তু আপুনি তাৰ পৰাও সুফল নাপায়। ইয়াৰ উপৰিও যদি দুয়োজন পাৰ্টনাৰৰ ভিতৰত কোনোবা এজন পাৰ্টনাৰ হেভিলি ছাবষ্টেন্স এবিউজ বা ইউজিং ডিজৰ্ডাৰত আছে, চ' তেনেকুৱা ক্ষেত্ৰত মেক চিয়'ৰ কৰাটো দৰকাৰ যে তেওঁৰ এডিক্টিভ বিহেভিয়াৰটো ফাৰ্ষ্ট ঠিক কৰি তেখেত ৰিহেব যোৱাটো, নহ'লে সেইটো কাউন্সেলিঙো কোনো কাৰণে বেনিফিচিয়েল নহয়। আৰু ইয়াৰ পিছৰ একেবাৰে শেষ নহ'লেও হাইলাইটিং লিষ্টত থকা ভিতৰত যদি কোনোবা ব্যক্তি দুজনৰ ভিতৰত এজন একেবাৰে মেণ্টেলি ৰিটাৰ্ডেড বা তেখেত একেবাৰে মেণ্টেলি ইল, দেন সেই ৰিলেশ্যনটো কিন্তু আপুনি বচাব নোৱাৰে বা কাউন্সেলিং বা ফেমিলি থেৰাপি বা ৰিলেশ্যনশ্বিপ থেৰাপিত আপোনাৰ ৱেল পাৰফৰ্ম নকৰে। চ' এইকেইটা ৱাৰ্ণিং ফ্লেগ আৰু চাইন আমি জনাটো প্ৰয়োজন, আৰু সেই সাপেক্ষে আমি আমাৰ পাৰামিটাৰ আৰু ষ্টেণ্ডাৰ্ড হিচাপে আমি কাউন্সেলিং আৰু কাপল থেৰাপিষ্টৰ ওচৰত যোৱাটো প্ৰয়োজন। ন' ডাউট এই গোটেইকেইটা আপোনাৰ আছেনে নাই তাক ডায়েগন'জ ৰিকগনাইজ কৰিবৰ কাৰণে চাইক'লজিষ্ট আৰু কাউন্সেলাৰতকৈ বেটাৰ পাৰ্চন হয়তো কোনো নাই। চ' নৰ্মেল চিটিঙৰ কথা মই আগতেও কওঁ, ফিউচাৰতো ক'ম আৰু আজিও কৈছোঁ, সেইটো খুব বেছি ইম্পৰ্টেণ্ট থিং। চ' আশা কৰোঁ এই ভিডিঅ'টি খুব এটা ইনফৰ্মেটিভ ভিডিঅ', ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু এনি চাইক'লজিকেল মেণ্টেল হেল্থ ৱেলবিং কুৱেৰিজ মোৰ লগত আপোনালোকে যোগাযোগ কৰিব। থেংক ইউ ছ' ভেৰি মাছ গিভিং ইয়ৰ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'।